এতিয়া আমি ইনভেষ্টিগেশ্যন কৰি আছো যিখিনি কি মেকানিজম ইউজ হৈছে কি এক্সপ্লোচিভ ইউজ হৈছে এইখিনি ইনভেষ্টিগেট কৰি আৰু কেনেকৈ কৰিছে এইখিনি কৰি আমি আইডেণ্টিফাই কৰি সোনকালে আৰেষ্ট কৰিম। স্যার যাত্রী নিরাপত্তার কারণে রেলপথসমূহ ভালদৰে পৰ্যবেক্ষণ কৰা নহয় নেকি? এইটো হয় ডেফিনেটলি ভালকে সুৰক্ষা দিয়া যায়। এইখিনি কি হৈছে কেনেকৈ হৈছে আমি ইনভেষ্টিগেশ্যন কৰিয়ে গম পাম। এতিয়ালৈকে কোনো অহা নাই, আমি ইনভেষ্টিগেশ্যন কৰি আছো আৰু তাৰ পৰা ওলাম। আমি ইনভেষ্টিগেশ্যন কৰি আছো তাৰ পিছতে ক'ব পাৰিম। ইম্প্ৰুভড এক্সপ্লোচিভ ডিভাইচে হয়। কিমান ডাঙৰ এটা অংশ ছিঙি গৈছিল বিস্ফোৰণৰ ফলত? approximately 1.5 feet. Sir, কিয় ল'ব পাৰে নেকি? Sir, ইয়াৰ কি প্ৰশ্ন কিয় ল'ব পাৰে নেকি? আমি ইনভেষ্টিগেশ্যন কৰাৰ পিছতে কিবা ক'ব পাৰোঁ, বাট এক্সেক্টলি উইচ এক্সট্ৰিমিষ্ট গ্ৰুপ ইনভলভ হৈ আছে এইটো আমি তাৰ পিছতে ক'ব। স্যার দেখা গৈছে যে বহুত ডাঙৰ দুৰ্ঘটনাৰ পৰা এটা ৰক্ষা পৰিল, তো ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে আপোনালোকে কি ব্যৱস্থা হাতত? অল প্ৰিভেন্টিভ যি প্ৰিভেন্টিভ এক্সন ল'ব লগা প্ৰিভেন্টিভ এক্সন লোৱা যাব। ব্লাষ্টৰ ঘটনা হৈছে, ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া, খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে। এতিয়া বৰ্তমান কেনেকে হ'ল, কোনে কৰিলে, কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব। ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে। ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ বৰ্তমান সেইখিনিয়ে ক'ব পাৰিম মই। ইনভেষ্টিগেশ্যন চলি আছে, উই আৰ ট্ৰাইং। আমি কি হৈছে একজেক্টলি কি কেনেকৈ হৈছিলে, কোন ইনভলভ আছে, কি কথা, সেই গোটেইখিনি কথা আমি আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম। স্যার এয়া আইডি বিস্ফোৰণ আছিল, সেইটো মই আপোনাক হয় বা নহয় বুলি মই এতিয়া ক'ব নোৱাৰোঁ। আমি যিখিনি দেখিছোঁ, যিখিনি বস্তু পাইছোঁ, সেই গোটেইখিনি চোৱা চিতা কৰি পৰীক্ষণ নিৰীক্ষণ কৰিহে আপোনালোকক এটা ডিটেইল কিবা কিমান নষ্ট হৈছে, কি নষ্ট হৈছে? ৰেল ট্ৰেকৰ অলপ ট্ৰেক হেৰি হৈছে, এটা অংশ ক্ল'জ টু 1 মিটাৰ ট্ৰেক হেৰি হৈছিলে, সেইখিনি অলৰেডি ৰিষ্ট'ৰ কৰা হৈছে। ট্ৰেইন ছাৰ্ভিচ অলপ সময়ৰ কাৰণে ব্যাহত হৈছিলে, এতিয়া আকৌ চলা আৰম্ভ হৈছে। চ' এতিয়ালৈকে আপোনাক সেইখিনি ক'ব পাৰিম, পিছত ইনভেষ্টিগেশ্যনৰ সেই বিষয়ে এতিয়া যিহেতু নাজানো, তো আন্দেশা কৰিতো লাভ নাই। স্যার যাত্ৰীৰ নিৰাপত্তাৰ বাবে ৰেলপথসমূহ সঠিকভাৱে পৰ্যবেক্ষণ কৰা নহয় নেকি? ৰেলপথসমূহ ডেফিনেটলি প্ৰয়োগ কৰা হয়। চ' এইটো ইয়াত গোটেইখিনি ইনভেষ্টিগেশ্যন পিছত ওলাব যে ইয়াত যদি কিবা লেপছ আছে কাৰোবাৰ, সেইখিনি কথা ওলাব বা কোনে কি কৰিছে সেইখিনি কৰা যাব। কোনো ক্ষতিগ্ৰস্ত হোৱা নাই এতিয়ালৈকে আমি গম পোৱা নাই, আমি গম পোৱাটো একো হোৱা নাই। পিছত আমি জনাম দিয়ক ডিটেইলছ।